নমস্কাৰ সকলোকে সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। সকলোকে নতুন বছৰৰ বহু শুভকামনা জনাইছোঁ। আজি মই এটা উদ্দেশ্য লৈ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বৰ্তমান সময়ত এই নেটৰ যি ব্যৱস্থা, এই নেটটো ক'বলৈ গ'লে কিছু মানে সহজলভ্য সকলোৰ কাৰণে হৈছে, আৰু এই সহজলভ্য হোৱাৰ কাৰণে নেটত প্ৰায় কিছুমান পঢ়া সম্বন্ধীয় ভাল কথা পোৱা যায়। গতিকে মই এটা কথা লক্ষ্য কৰিছোঁ, মই দুই এজন এনে ল'ৰা ছোৱালী দেখিছোঁ যিসকলৰ ধৰক ঘৰত আৰ্থিক অৱস্থা বৰ ভাল নহয়, কিন্তু তেওঁলোকৰ ঘৰত সুন্দৰ এটা মোবাইল আছে, নেটৰ ব্যৱস্থাটো আছে, আৰু সেইমতে তেওঁলোকে সেই নেটটো ব্যৱহাৰ কৰি ধুনীয়াকৈ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 9-10 হওক বা হাই ছেকেণ্ডেৰী ছায়েন্সতে হওক, তেওঁলোকে মানে সেইটো ধুনীয়াকৈ উত্তীৰ্ণ হৈ ভালদৰে পাছ কৰিব পাৰিছে অকল এই নেটৰ সহায়ত। কিন্তু মই যেতিয়া সৰু আছিলোঁ, আমি সৰু থাকোঁতে তেনে ব্যৱস্থাটো খুব কম আছিলে। ধৰক টিউশ্যন এটাৰ কাৰণে বহুত দূৰণিবতীয়া ঠাইলৈ যাবলগীয়া হৈছিলে। হাই ছেকেণ্ডেৰী ছায়েন্সৰ বিষয়ত সাধাৰণতে গাঁও অঞ্চলত খুব কম ছাত্ৰ ছাত্ৰী থাকে, গতিকে এনেকৈ টিউশ্যনৰ ব্যৱস্থাটো নাছিলে, অলপ নগৰীয়া ঠাইলৈ যাবলগীয়া হৈছিলে। টকা পইচাৰো যথেষ্ট খৰচ হৈছিলে, আৰু যিসকলৰ ধৰক অৰ্থনৈতিকভাৱে অৱস্থা বেয়া, তেওঁলোকে ধৰক এনেকৈ টিউশ্যন দিয়াবলৈ দিগদাৰী হৈছিলে। গতিকে ছায়েন্সত পঢ়ি ভালদৰে উত্তীৰ্ণ হ'বলৈ অলপ দিগদাৰী হৈছিলে। কিন্তু বৰ্তমান সময়ত নেটত বিজ্ঞানে হওক বা বিভিন্ন কম্পিটিটিভৰ কুৱেশ্যন আনচাৰবিলাক সুন্দৰকৈ দিয়া থাকে। এইটো ফ্ৰীতে ইউটিউবৰ পৰা চাই পঢ়িব পাৰি, আৰু সেনেধৰণে ল'ৰা ছোৱালীবিলাকে অধ্যয়ন কৰি ভালকৈ উত্তীৰ্ণ হ'ব পাৰিছে। সেইটো দেখি খুব ভালেই লাগে। আনকি মই নিজেও আছাম টেট CTET ইউটিউবতে সুন্দৰকৈ বিনামূলীয়াভাৱে পঢ়ি ভালকৈ অধ্যয়ন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সেই ব্যৱস্থাটো যে হৈছে খুব ভাল লাগে, সেইটো কাৰণে ফ্ৰীতে নেটত খালী মানুহখিনিয়ে বিচাৰি ল'লেই হ'ল। ল'ৰা ছোৱালীখিনিয়ে বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল বস্তুখিনি নেটৰ পৰা ইউটিউবে হওক বা ফেচবুকতো থাকে, আনকি ইনষ্টাগ্ৰামতো ভাল বস্তু আমাৰ বিভিন্ন মানুহে দিয়ে, সেইখিনিৰ পৰা সুন্দৰকৈ কিবা কম্পিটিটিভ এক্সাম বা পৰীক্ষাবিলাক উত্তীৰ্ণ হ'ব পাৰিব। খালী মন দি চালে হ'ল, বস্তুটোৰ সদব্যৱহাৰ কৰিবলৈ হ'ল। মই কেতিয়াবা ভাবোঁ যে যদি নেটটো ধৰক এনেকৈ সহজলভ্য নহ'লহেঁতেন, তেতিয়াতো এইখিনি মানুহ যিসকল আৰ্থিকভাৱে বৰ্তমানতো যথেষ্ট সমস্যা হয়, তেওঁলোকে হয়তো এনেকৈ অধ্যয়ন কৰিবলৈ বহুত দিগদাৰী পালেহেঁতেন। ধৰক টকা পইচা নাথাকিলে দূৰত টিউশ্যন এটা কৰিবলৈও অসুবিধা। কিন্তু সেইফালৰ পৰা গ'লে বহুখিনি ভাল হৈছে। খালী আমাৰ ছাত্ৰ ছাত্ৰীসকলে কথাখিনি বুজিলেই হ'ল, ভালদৰে বুজি অধ্যয়ন কৰিব লাগে, সিমানখিনিয়ে কথা। নহ'লে ধৰক আগৰ নিচিনা ধৰক যদি নেটত সহজলভ্য নহ'লহেঁতেন, তেতিয়া হয়তো দুখীয়া শ্ৰেণীৰ মানুহে সেই পঢ়া লিখাটো কল্পনাই কৰিব নোৱাৰিলেহেঁতেন। মানে এইখিনি ধনী শ্ৰেণীৰ টকা পইচাসকলৰ মাজতে হয়তো সেইটো থাকি গ'লহেঁতেন। কিন্তু বৰ্তমান এনে নহয়, যিয়ে যি ফিল্ডত যাব বিচাৰে নেটতে সকলোখিনি উপলব্ধ থাকে। ভালদৰে অধ্যয়ন কৰিব লাগে, অধ্যয়ন কৰি বিভিন্ন চাকৰি বা বিভিন্ন কৰ্মসংস্থাপনৰ ব্যৱস্থা সুন্দৰকৈ কৰিব পাৰে। মই নিজেও ভালদৰে উত্তীৰ্ণ হৈছোঁ টেট, বা এইখিনি মই চাই থাকোঁ, সেইটো ফালৰ পৰা মই সেইটো কাৰণে কথাখিনি মই আজি ক'লোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেনেধৰণে পঢ়িব লাগে। ডাঙৰেও চাব পাৰে, বহুত কথা আমাৰ বাবেও বহুত জানিবলগীয়া কথা আছে, আমি নেটৰ পৰা পাই থাকোঁ। গতিকে সকলোৰে বাবে দিনটো ভাল হওক, বছৰটো ভাল হওক। পুনৰ ৰঙালী বিহুৰ শুভকামনা জনাই ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।